নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো 19 নম্বৰ ভিডিও আমি আজি এক্সাৰসাইজ 8.4 ৰ 5 নম্বৰ কোৱেশ্যনৰ পাছকিটা ডিসকাস কৰিম যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ 18টা ভিডিও চাই লোৱা ইয়াৰ বাবে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা তাৰ পাছতহে এই ভিডিওটোলৈ আহিলে কথাবোৰ বুজাত সুবিধা হ'ব এতিয়া আমি 5 নম্বৰ কোৱেশ্যনটোত কৈছিলে প্ৰমাণ কৰা অভেদ প্ৰমাণ কৰা কৰিছিলো এতিয়া আজি 6 নম্বৰ কোৱেশ্যনটোত কৈছে √1 plus sin a divided by 1 minus sin a is equal to দেখাব লাগে আমাক sec a plus tan a ইয়াৰ কাৰণে মই কৈছো আগৰ ভিডিওটোতে কৈছিলো আমি বাম পক্ষ ইকুৱেল কি দেখাব লাগে সোঁ পক্ষ দেখাব লাগে তাৰ কাৰণে চোৱা আমি সদায় জটিলটো পা সৰলটো বনাবলৈ চেষ্টা কৰিম ইয়াত এফালে এটো জটিল পক্ষ এফালে এটো হল পক্ষ আমি এটো পা এটো সহজে বনাব পাৰিম তেন্তে মই প্ৰথমে কোনটো লম বাম পক্ষ এটো লম ঠিক আছে এটা বাম পক্ষ কি আছে √1 plus sin a divided by 1 minus sin a এনেকুৱা ধৰণৰ অংক তোমালোকে যত এনেকে তলত a minus b দেখা বা তেনেকুৱা ধৰণৰ ওপৰত কিবা এটা আছে তেনেকুৱা ধৰণৰ অংক তুমি তলত যিটো থাকে তা অপোজিটটো পূৰণ কৰিবা তলত কি আছে a minus b তা অপোজিটটো কি হ'ব a plus b অপোজিট চিহ্ন হেতি পূৰণ কৰিবা ওপৰটো হেতু পূৰণ কৰিব লাগিব কথাটো বুজি পাইছানে তলত ধৰিলা আমাৰ আছে sin থিটা minus cos থিটা তেন্তে তা অপোজিটটো কি হ'ব sin থিটা plus cos থিটা তেন্তে এইটোৱে তলটো পূৰণ কৰিম আৰু ওপৰটো পূৰণ কৰিম 1 পূৰণ sin থিটা plus cos থিটা আমি মই আগৰ ভিডিওটোতে কৈ থৈ আহিছো প্ৰথমতে মই চাব লাগে কিবা ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি ডাইৰেক্ট ফৰ্মুলা প্ৰথম কি আছিল sin স্কয়াৰ a plus cos স্কয়াৰ = 1 plus tan স্কয়াৰ = sec স্কয়াৰ 1 plus cot স্কয়াৰ = cosec স্কয়াৰ হেগিটা ফৰ্মুলাত পৰিছে নি চাব লাগে যদি নপৰে তেতিয়া আমি sin আৰু cos লৈ চেঞ্জ কৰিব লাগে আমি প্ৰথম ৰাখিটো চালো ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি ডাইৰেক্ট ফৰ্মুলাত একো ফৰ্মুলাত পোৱা নাই নেক্সট চাব লাগে তাৰ পিছত sin আৰু cos প্ৰকাশ কৰিব লাগে এটো ইতিমধ্যে sin আৰু cos প্ৰকাশ হৈ আছে ইয়াত sin আছে বেলেগ কোনবাত আছে জানো নাই তেন্তে হেগিটা গল এতিয়া আমি কি কৰিব পাৰো ইয়াত আছে সোৱা √1 minus তলত কি আছে sin a তেন্তে তা অপোজিটটো কি হ'ব 1 minus sin a আছে দুটা আছে কাৰণে মই ব্ৰেকেট দিছো তা অপোজিটটো কি হ'ব 1 plus sin a হেতুৱে মই তলত পূৰণ কৰি দিলো ঠিক আছে তলত পূৰণ কৰিলো আৰু তলত পূৰণ কৰিলে হে বস্তুতে মই ওপৰটো পূৰণ কৰিব লাগিব এটা ভগ্নাংশ যদি মই হৰত কিবা এটা পূৰণ কৰো হেতুৱে লবটো পূৰণ কৰিব লাগিব মই তলত কি পূৰণ কৰিছো 1 plus sin a ওপৰটো মই হেতু পূৰণ কৰিম 1 plus sin a আৰু √over চিনডাল √over ভাগে থাকিব আৰু ব্ৰেকেট কেল দিলো কাৰণ প্ৰত্যেকটোতে দুটা টাৰ্ম আছে হেকাৰণে দুটা পদ আছে হেকাৰণে মই ব্ৰেকেট দিলছো যাতে খেলিমেলি নহয় ঠিক আছে এতিয়া √over চিনডাল গুটে বস্তুটোতে আছে এটা তলটো চোৱাচোন তলটোক যদি a 1 বুলি ধৰা আৰু b যদি b বুলি sin a ধৰা মই কি কৰিলো a বুলি 1 ক ধৰিলো আৰু b বুলি sin a ধৰিলো তেন্তে ফৰ্মুলাত পৰিছে a minus b whole into a plus b তেন্তে তোমালোকে জানা a minus b whole into a plus b ফৰ্মুলাটো কি আছিল a square minus b square আৰু মই a মানে কিমান ধৰিছো 1 তেন্তে 1 square হ'ব তলত minus b square মানে কি হ'ব sin a whole square হ'ব আৰু sin a whole square কেনেকৈ লিখিব পাৰি কৈছিলো sin square a এনেকৈ লিখিব পাৰি তেন্তে মই ইয়াত কি লিখিম sin square a এডখৰলৈকে বুজি পালা এতিয়া চোৱা ইয়াত ওপৰত 1 plus sin a পূৰণ 1 plus sin a দুটা বস্তু একে হয়নে 1 পূৰণ 1 এটোকে মই কেনে লিখিব পাওঁ 1 ৰ হোল স্কয়াৰ লিখিব পাওনে পাৰো তেন্তে 1 plus sin a এটো কি লিখিব পাৰিম দুবা আছে হোল স্কয়াৰ দুবা পূৰণ হৈ আছে হয়নে এতিয়া এখিনি মুহাই দিছো এতিয়া কি হ'ব চোৱা এতিয়া ওপৰটো একো কৰিব নালাগে ওপৰটো থাকক তেনেকে ওপৰটো মই সেম তেনেকে ৰাখিছো 1 plus sin a হোল স্কয়াৰ ক্লিয়াৰ এতিয়া তলটো চোৱাচোন তলটো কি হ'ল 1 ক স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব মাইনাস sin স্কয়াৰ a হয়নে এতিয়া মই এনেকা ধৰণৰ অংকত কেনেকৈ কৰিব কৈছিলো হৰ আৰু লব মিলাবলৈ কৈছিলো যাতে কটাকটি যায় হৰ আৰু লব মিলাব কৈছিলো যাতে বা কটাকটি বা কিবা যায় এতিয়া চোৱা এটো মই কিবা ডাইৰেক্ট ফৰ্মুলাত পইছে নিচা চোৱাচোন ওপৰটো বা তেনেকৈ ৰাখি দিয়া তলটো কিবা ফৰ্মুলাত পইছে নিচাচোন 1 minus sin স্কয়াৰ এতিয়া ডাইৰেক্ট ফৰ্মুলাত পইছে নে আমি ডাইৰেক্ট প্ৰথম ফৰ্মুলাটো কি পাইছিলো sin স্কয়াৰ a plus cos স্কয়াৰ a = 1 মই ইয়াৰ পৰা কি লিখিব পাৰিম মোক কা ভ্যালু লাগে তলটো 1 minus sin স্কয়াৰ তাৰ কাৰণে sin স্কয়াৰ ইফালে পঠিয়াই দিব লাগিব এপিনে কি থাকিব cos স্কয়াৰ থাকিব ইফালে 1 আৰু sin স্কয়াৰ ইফালে প্লাস আছে ইফালে গলে মাইনাস হ'ব 1 minus sin স্কয়াৰ তেন্তে 1 minus sin স্কয়াৰ জাগাত মই কি লিখিব পাৰিম cos স্কয়াৰ লিখিম ওপৰটো একে ৰাখা 1 plus sin a whole square divided by 1 minus sin স্কয়াৰ জাগাত কি লিখিম cos স্কয়াৰ কোপা পালো এই প্ৰথম ফৰ্মুলাটো পালো প্ৰথম ফৰ্মুলাটো পালো cos স্কয়াৰ a মই cos স্কয়াৰ a কেনেকৈ লিখিব পাৰিম না চাচোন cos a whole square লিখিব পাৰিম না একেটা কথা cos a whole square ঠিক আছে এতিয়া এটো স্যাৰ এটুক মই এটা বস্তু ধৰিলে এনেকৈ আছে a square
ডিভাইডেড বাই বি স্কোৱাৰ মই এইটো কেনে লিখিব পাৰিম এ বাই বি হোল স্কোৱাৰ পাৰিম নে নোৱাৰিম পাৰিম এইটো চোৱা ঠিক তেনেকৈ 1 প্লাছ চাইন এ হোল স্কোৱাৰ কছ এ হোল স্কোৱাৰ এইটো মই কি লিখিব পাৰিম 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ হোল স্কোৱাৰ লিখিব পাৰিম নে নোৱাৰোঁ পাৰিম আৰু তোমালোকক মই আগতে কৈ থৈ আহিছিলোঁ ৰুট অভাৰ স্কোৱাৰ সদায় কটা কটি যায় ইয়াত আছে ধৰি লোৱা এ স্কোৱাৰ তাৰ ওপৰত ৰুট অভাৰ লগাই দিলোঁ স্কোৱাৰ ৰুট অভাৰ কটা কটি যাব থাকিব কি এ থাকিব ঠিক তেনেকৈ সেই কনচেপ্টটো ইয়াত লগোৱা স্কোৱাৰ ৰুট অভাৰ কটা কটি গ'ল থাকিব কি 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ এইডোখৰলৈ বুজি পালানে এতিয়া কি ক'ব লাগিব এতিয়া আমাৰ ওলালে নি না ওলোৱা আমি চিপাৰেট ডিভিজন কৰিব লাগিব মানে প্ৰত্যেক তলৰ কছে আছে তলৰ কছে কি হৈছে কছে এ এককো হৰণ হৈ আছে আৰু চাইন একো হৰণ হৈ আছে মই সেই কনচেপ্টটো লগাম ইয়াত কি হ'ব 1 বাই কছ এ যদি প্লাছ থাকে প্লাছ দিবা মাইনাছ থাকিলে মাইনাছ দিম ইয়াত প্লাছ প্লাছ দিলোঁ ইয়াত চাইন এ বাই কি হ'ল কছ এ এইডোখৰলৈ বুজি পালানে তাৰপিছত মই কি লিখিম মই ইয়াৰ পিছৰ লাইনটো ইয়াত লিখিছোঁ তাৰপিছত মই কি লিখিম 1 বাই কছ এ মানে কি ইতিমধ্যে তোমালোকে শিকি আহিলা চেকে আৰু চাইন এ বাই কছে মানে কি টেনে আমাৰ ওলাই গ'ল নে ইজিকেল টু উপপক্ষ আমি তেন্তে প্ৰথম কি কৰিলোঁ তলত যিটো আছিলে তাৰ অপজিটটো তলতো পূৰণ কৰিলোঁ ওপৰতো পূৰণ কৰিলোঁ তাৰপৰা আমি দেখিলোঁ যে ওপৰটো স্কোৱাৰ হৈ গ'ল আৰু তলতো কি ফৰ্মুলাত পৰিলে প্ৰথম ফৰ্মুলাটোত পৰিলে সেইমতে মই 1 মাইনাছ চাইন স্কোৱাৰ এই জেগাত কি লিখিলোঁ কছ স্কোৱাৰকে মই এনেকৈ লিখিব পাৰোঁ কছ এ হোল স্কোৱাৰ লিখিলোঁ তাৰপৰা এ স্কোৱাৰ বাই বি স্কোৱাৰ মানে কি এ বাই বি হোল স্কোৱাৰ সেইটো কনচেপ্ট ইউজ কৰিলোঁ ওপৰটো স্কোৱাৰ হৈছে তলতো স্কোৱাৰ আছে মই তেন্তে হোল স্কোৱাৰ লিখিব পাৰিম আৰু স্কোৱাৰ ৰুট অভাৰ কি হয় কটা কটি যায় সেইকাৰণে স্কোৱাৰ ৰুট অভাৰ কটা কটি গ'ল থাকিলে অকল এই ভিতৰত ৰাখিটো 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ এতিয়া ইয়াৰ অৰ্থটো কি কছ এ একক হৰণ হৈছে ঠিক তেনেকৈ কছ এ চাইন একো হৰণ হৈছে 1 বাই কছ এ হ'ল প্লাছ ইন ছেকেণ্ড প্লাছ দিলোঁ চাইন এ বাই কছ এ হ'ল তোমালোকে আগৰ ভিডিঅ'খিনি চাই আছা যদি এইটো বুজাত অসুবিধা নোপোৱা বুলি মই ভাবোঁ যদিহে তোমালোকে নতুনকৈ আহিছা তেন্তে তোমালোকৰ অলপ খেলি মেলি লাগিব সেইকাৰণে প্ৰথমৰ পৰা ভিডিঅ'বোৰ ফ'ল' কৰিবা এতিয়া তেন্তে এইটো প্ৰমাণ হৈ গ'ল আমি ইয়াৰ পিছত আমি ছেকেণ্ডটো প্ৰমাণ কৰিম এইটো ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া নেক্সট কুৱেশ্যনটো কি আছে চোৱা নেক্সট কুৱেশ্যনটো আছে চাইন থিটা মাইনাছ 2 চাইন কিউব থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা ইজিকেলটো দেখাব লাগে টেন থিটা ইয়াতো জটিল পক্ষ কোনখিনি জটিল এইখিনি হল এইখিনি তেন্তে এইখিনিৰ পৰা মই কি বনাব পাৰিম এইখিনি মানে মই কি ল'ব লাগিব বাওঁ পক্ষটো কি আছে চোৱা চাইন থিটা মাইনাছ 2 এইটো তোমালোকে অলপ কমপ্লিকেটেড কিউবৰ টাৰ্ম দেখি ভয় নাখাবা এইটো একদম সহজ অতি সহজে ওলাব মাইনাছ কছ থিটা হয়নে এইটো দিয়া আছে আমি প্ৰথম ভাবিব লাগে আমি বা প্ৰথম চাব লাগে কি প্ৰথম ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি ডাইৰেক্ট ফৰ্মুলা মানে প্ৰথম তিনিটা ফৰ্মুলা চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ ইজিকেল টু 1 প্লাছ টেন স্কোৱাৰ ইজিকেল টু চেক স্কোৱাৰ আৰু এটা আছিলে 1 প্লাছ টেন কট স্কোৱাৰ ইজিকেল টু কছেক স্কোৱাৰ আমি চাইছোঁ যে এটা ডাইৰেক্ট ফৰ্মুলাত পৰা নাই পৰিছে জানো না পৰা তেন্তে তাৰপিছত চাব লাগে আমি কছ আৰু চাইনলৈ কনভাৰ্ট কৰি দিব লাগে গোটেই অনুপাতখিনি ইয়াত কছ আৰু চাইনতে আছে গোটেইখিনি হয়নে আৰু বেলেগ অনুপাত আছে জানো নাই তেন্তে সেইটোও গ'ল এতিয়া তেন্তে কি কৰিব পাৰোঁ তেন্তে আমি এটা কাম কৰিব পাৰোঁ কি কৰিব পাৰোঁ কমন আছে নিচাচোন ওপৰত চাইন আছে ইয়াত চাইন থিটা মানে চাইন এটা আছে ইয়াত চাইন কিউব থিটা মানে চাইন কেইটা আছে তিনিটা আছে ওপৰৰ পৰা চাইন এটা কমন ল'ব পাৰিম নে পাৰিম চাইন এটা কমন লোৱাৰ লগে লগে চোৱা ইয়াত চাইন আছিলে আৰু কিবা বস্তু আছিলে জানো নাই গোটেই বস্তুটো ওলাই আহিলে থাকিব কিমান 1 থাকিব মাইনাছ চিন আছে কাৰণে মাইনাছ দিলোঁ এতিয়া চোৱা ইয়াত আছিলে চাইন কিউব থিটা মানে কি চাইন থিটা পূৰণ চাইন থিটা হয়নে ইয়াৰ পৰা মই কেইটা চাইন থিটা কমন ল'লোঁ এটা কমন ল'লোঁ তেন্তে থাকিব কেইটা চাইন থিটা পূৰণ চাইন থিটা থাকিব হয়নে চাইন থিটা পূৰণ চাইন থিটা পূৰণ চাইন থিটা মানে কিমান চাইন স্কোৱাৰ থিটা তেন্তে ইয়াত থাকি গ'ল কিমান চাইন স্কোৱাৰ থিটা তাৰ আগত কি থাকিব 2টো কাৰণ 2টো মই কমন চমন লৈছোঁ জানো না লোৱা সেইকাৰণে 2টো থাকিব ডিভাইডেড বাই ইয়াত চোৱা ইয়াত কি কমন আহিব তলত কমন আহিব কছ কমন আহিব কছটো কমন ল'লোঁ ইয়াত তিনিটা কছ আছিলে এটা গুচি গ'ল থাকিব 2টা আৰু তাৰ আগত 2টো থাকিব 2 কছ স্কোৱাৰ থিটা মাইনাছ ইয়াৰ কছটো ডাইৰেক্ট গোটেইটো গুচি গ'ল থাকিব কিমান 1 থাকিব এতিয়া তোমালোকে চোৱা এতিয়া আমাক উলিয়াব কৈছিলে কি আৰু আমি পালোগৈ কি আমাক উলিয়াব কৈছিলে টেন থিটা উলিয়াব কৈছিলে আৰু আমি জানো যে টেনৰ অনুপাতটো কি টেন এ মানে কি আমি জানো চাইন এ বাই কছ এ তেন্তে আমি পাইছোঁগৈ নাই বাৰু ইয়াত চাইন এ বাই চাইন থিটা বাই কছ থিটা মানে এইখিনিৰ পৰা মই টেন পাম নে পাম তেন্তে মই কি কৰিব লাগিব মই এই বস্তুখিনিক আৰু এই বস্তুখিনি এক্সট্ৰাকৈ আছে এইখিনি আৰু এইখিনি বস্তু কি কৰিব লাগিব কেঞ্চেল যোৱাব লাগিব আৰু কেনেকৈ কেঞ্চেল যায় ভগ্নাংশ এটা কেনেকৈ কেঞ্চেল যায় বুলি কৈছিলোঁ ধৰি লোৱা এনেকৈ ভগ্নাংশ এ বাই বি আছে কেতিয়া কেঞ্চেল যায় যদিহে বস্তুকেইটা একেই হয় তেন্তে মই ওপৰৰ এই পাৰ্টটোৰ লগত তলৰ এই পাৰ্টটো একেই কৰিবলৈ চেষ্টা কৰিম কথাটো বুজি পাইছেনে চাইন থিটা বাই কছ থিটা মই ইয়াৰ পৰা আল্টিমেট টেন থিটা পালোঁৱেই তেন্তে এক্সট্ৰাকৈ আছে এইখিনি ৰাখি মই কেঞ্চেল যোৱাব লাগিব কেঞ্চেল কেতিয়া যোৱাব পাৰিম যদিহে বস্তুখিনি একেই কৰিব পাৰোঁ তেন্তে তুমি যিকোনো এটাক চেঞ্জ কৰিব লাগিব দুটাক চেঞ্জ কৰিলে নহ'ব ওপৰটো যেনিবা মই চেম ৰাখি দিছোঁ 1 মাইনাছ 2 চাইন স্কোৱাৰ থিটা চেম ৰাখি দিছোঁ তলত এইটো কছ থিটা চেম থাকিব এতিয়া মই কি কৰিম এই বস্তুখিনিক
ওপৰৰ ৰাশিখিনিলৈ চেঞ্জ কৰিবলৈ চেষ্টা কৰিম তাৰ কাৰণে ফৰ্মুলা কি ইউজ কৰিব পাৰিম প্ৰথম ফৰ্মুলাটো কি জানো sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেল টু 1 ইয়াৰ পৰা মই cos স্কয়াৰ থিটা জেগাত কি লিখিব পাৰিম তাৰ কাৰণে sin স্কয়াৰ থিটা ইফালে যাবগৈ 1 - sin স্কয়াৰ থিটা লিখিব পাৰিম নে পাৰিম তেন্তে চোৱা দুইটো আছে মই ব্ৰেকেট 2 দিলো তাৰপৰা ব্ৰেকেট cos স্কয়াৰ থিটা জেগাত কি লিখিব পাৰিম এইখিনি লিখিব পাৰিম নে পাৰিম 1 - sin স্কয়াৰ থিটা ভালকৈ বুজি যাবা কি কৈছো মই 2 পুৰণ cos স্কয়াৰ থিটা জেগাত এইখিনি লিখিলো তাৰপৰা -1 টো মাইনাস ভাগে থাকিব আৰু ব্ৰেকেট ক্লোজ এইটো তলত আছে এডখলে বুজি পালা ঠিক আছে তাৰপিছত চোৱা তাৰপিছত সৰল কৰা কাম আৰু sin থিটা ডিভাইডেড বাই cos থিটা হয় না আৰু ওপৰত কি আছে ওপৰত আছে 1 - 2 sin স্কয়াৰ থিটা আৰু তলত কি আছে চোৱা তলত কি আছে 2 লগত 1 পূৰণ কৰিলে 2 হ'ব হয় না আৰু প্লাছে হ'ব আৰু প্লাছ আছে 2 আগত ইয়াত আছে মাইনাস প্লাছে মাইনাসে মাইনাস 2 লগত sin স্কয়াৰ থিটা পূৰণ কৰিলে কিমান হ'ব sin স্কয়াৰ থিটা হ'ব হয় না তাৰপৰা -1 টো -1 ভাগে থাকিলে এইডখৰলৈকে বুজি পালা তাৰ পাছত কি কৰিম চোৱা ওপৰটো মই একো কোৱা নাই ওপৰটো মই কৈছো ন যিকোনো এটা কৰিম চেঞ্জ ওপৰটো মই সেম ৰাখিম sin থিটা ইনটু 1 - 2 sin স্কয়াৰ থিটা ডিভাইডেড বাই তলটো কি কৰিম এতিয়া তলটো cos থিটা হেতুৱে থাকিব তাৰপৰা এইটো চোৱা 2 পৰা যদি 1 মাইনাস হৈ যায় কিমান থাকিব 2 পৰা 1 মাইনাস হলে কিমান থাকিব 1 থাকিব তাৰপৰা -2 sin স্কয়াৰ থিটা কিবা দেখিছানে হয় না এতিয়া ওপৰখিনি লগত তলখিনি মিলি গল নাই 1 - 2 sin স্কয়াৰ থিটা তলটো আছে 1 - 2 sin স্কয়াৰ থিটা কেনসেল কৰো আলটিমেট থাকিলে কি সেইকাৰণে মই কৈছিলো কি কৈছিলো একে কৰিব লাগিব তেতিয়া কেনসেল যাব sin থিটা বাই cos থিটা জেগাত কি লিখিম tan থিটা ওলাই গল নে ওলাই গল লিখি দিম আমি সোঁপক্ষ বা ইংলিশ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে লিখিবা ৰাইট হেণ্ড সাইড আমি লেফট হেণ্ড সাইড ললো তাৰপৰা কি ওলাই গল ৰাইট হেণ্ড সাইড ওলাই গল এইটো ধুনিয়াকে তোমালোকে নোট কৰি লোৱা ইয়াৰ পিছত মই ইয়াৰ পাছতো কৰিম এটা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো হৈছে 8 নম্বৰ কোৱেশ্চনটো আছে কি sin a plus cos a হোল স্কয়াৰ প্লাস cos a plus sec a হোল স্কয়াৰ ইকুৱেল দেখাব লাগে 1 plus tan স্কয়াৰ plus cot স্কয়াৰ এই কোৱেশ্চনটো আহিলে এছএছএলসি 15 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছিলে ঠিক আছে ইয়াৰ কাৰণে জটিল পৰীক্ষা কোনখিনি এইখিনি হল পৰীক্ষা এইখিনি মন তেনে জটিলখিনি লম সলিউশন বাম পক্ষ মানে লেফট হ্যান্ড সাইড sin a plus cosec a তার হোল স্কয়ার প্লাস cos a plus sec a হোল স্কয়ার প্রথম চাব লাগে মই ডাইরেক্ট ফর্মুলা পইছে নি মানে প্রথম তিনটা ফর্মুলা sin স্কয়ার plus cos স্কয়ার 1 পইছে না পা 1 plus tan স্কয়ার sec স্কয়ার পইছে না পা 1 plus cot স্কয়ার cosec স্কয়ার এটা ফর্মুলাটো পোৱা নাই তাৰ পিছত মই কি কৰিব লাগে কি চাব লাগে গোটে অনুপাতবোৰ sin আৰু cos প্ৰকাশ কৰিবলৈ চাব লাগে গোটে অনুপাতবোৰ sin আৰু cos প্ৰকাশ হৈছে নি sin টো বা ঠিক আছে cosec টো চেঞ্জ কৰিব লাগিব ইয়াত cos টো ঠিক আছে sec টো চেঞ্জ কৰিব লাগিব হেতু কৰো আহা sin a আৰু তোমালোকে কি জানা cosec a কি cosec a কি আমি জানো যে cosec a কি 1/sin a আৰু sec a কি sec a মানে জানা তোমালোকে 1/cos a হয় না হেতু ইউজ কৰা cosec a জেগাত কি লিখিম 1/sin a বুজি পালো তাৰ হোল স্কয়াৰ ঠিক আছে প্লাস cos a থাকিব sec a জেগাত কি লিখিম 1/cos a এতিয়া চাচোন কিবা এটা ফৰ্মুলাত পইছে নিব 9 ত পঢ়া ফৰ্মুলা এটা পইছে নি a + b হোল স্কয়াৰ কি আছিল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ হয় নে নহয় হয় তেন্তে ফৰ্মুলাটো ইউজ কৰিব পাৰিবা নে পাৰিম a জেগাত এটো ধৰা b জেগাত এটো ধৰা মানে sin a বুলি ধৰা a বুলি কাক ধৰা sin a আৰু b বুলি কাক ধৰা 1/sin a ধৰা কি হ'ব তেতিয়া a স্কয়াৰ মানে sin a হোল স্কয়াৰ sin a হোল স্কয়াৰ মানে কি sin স্কয়াৰ এটো এনেকৈ লিখিব পাৰো প্লাস 2 পূৰণ ab a মানে sin a ইনটু b মানে কি 1/sin a প্লাস b স্কয়াৰ মানে 1/b স্কয়াৰ মানে কিমান 1/sin a হোল স্কয়াৰ এটো হয়নে নহয় হয় 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব আৰু sin a হোল স্কয়াৰ কৰিলে কিমান হ'ব sin স্কয়াৰ তেন্তে এটো কিমান হ'ব 1/sin স্কয়াৰ এটো খলে বুজি পালা নে তাৰপা মই এখিনি ৰাফ কৰিছো এবা কি কৰিম এবা a ইয়াত পেলাম এটো a এটো b মানে a স্কয়াৰ মানে কি হ'ব cos স্কয়াৰ a প্লাস 2 পূৰণ ab 2 পূৰণ এটো b নহয় cos a পূৰণ 1/cos a প্লাস b স্কয়াৰ মানে কি 1/cos a হোল স্কয়াৰ
1 স্কোয়াৰ কৰিলে কিমান হ'ব 1 হ'ব cos a হোল স্কোয়াৰ কৰিলে কিমান হ'ব cos স্কোয়াৰ a তেন্তে 1/cos স্কোয়াৰ a এইডোখৰলৈকে বুজি পালানে ঠিক আছে তাৰপৰা কি কৰিব পাৰোঁ sin a এটা ওপৰত আছে এটা তলত আছে ওপৰত আৰু তলত থাকিলে কটাকটি যায় এইটো লগত এইটো গ'ল cos a এটা ওপৰত আছে এটা তলত আছে কটাকটি গ'ল থাকিলে কি তেন্তে চোৱা sin স্কোয়াৰ a প্লাছ ইয়াত কি থাকিলে 2 থাকিলে আৰু কিবা থাকিলে নি 1 থাকিলে 2 লগত 1 পূৰণ কৰিলে 2 প্লাছ ইয়াত থাকিলে 1/sin স্কোয়াৰ a আৰু কি থাকিলে প্লাছ এইটো থাকিলে cos স্কোয়াৰ হয়নে প্লাছ 2 আৰু 1 থাকিলে 2 লগত 1 পূৰণ কৰিলে 2 প্লাছ 1/cos স্কোয়াৰ এইডোখৰলৈকে বুজি পালোঁ এতিয়া চোৱা যদিহে মই sin স্কোয়াৰ লগত cos স্কোয়াৰ ওচৰলৈ আনো sin স্কোয়াৰ cos স্কোয়াৰ এটা ফৰ্মুলা পৰিব নে প্ৰথম ফৰ্মুলাটো পৰিব সেইকাৰণে মই ওচৰ কৰিম এইকেইটা sin স্কোয়াৰ আৰু cos স্কোয়াৰ এই দুটা ওচৰ কৰিলোঁ কোন দুটাক এই দুটা ঠিক আছে আৰু এইটো 2 আকৌ 2 যোগ কৰিলে কিমান হ'ব 4 হ'ব মই যোগ কৰিলোঁ তাৰপৰা থাকিলে কি 1/sin স্কোয়াৰ থাকিলে প্লাছ 1/cos স্কোয়াৰ থাকিলে ইমানেই থাকিলে হয়নে এতিয়া তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা মই এইখিনি ইয়াৰ পাছত এতিয়া ওপৰলৈ যাম তোমালোকে তলত ধুনীয়াকৈ চিএলকে কৰি গৈ থাকিবা মোৰ যিহেতু জেগা কম সেইকাৰণে মই ওপৰলৈ যাম এইখিনি নোট কৰা এতিয়া কি হ'ব চোৱা এতিয়া কি হ'ব sin স্কোয়াৰ প্লাছ cos স্কোয়াৰ 1 হ'বনে হ'ব 1 এইখিনি জেগাত গোটেইখিনি জেগাত কি লিখিলোঁ 1 লিখিলোঁ প্ৰথম ফৰ্মুলাটো sin স্কোয়াৰ প্লাছ cos স্কোয়াৰ কিমান হয় 1 হয় প্লাছ 4 থাকিব হয়নে প্লাছ এইটো কি কৰিব পাৰিবা 1/sin স্কোয়াৰ আমি sin মানে কি 1/sin মানে কি cosec হয়নে cosec তেন্তে এইটো কি লিখিব পাৰিম 1/sin স্কোয়াৰ cosec স্কোয়াৰ লিখিব পাৰিম নে পাৰিম cosec কেলে লিখিব পাৰিম চোৱা ভালকৈ মই বুজাই দিছোঁ কিনা 1/sin স্কোয়াৰ 1/sin স্কোয়াৰ মানে কিমান 1/sin a হোল স্কোয়াৰ হয়নে নহয় চোৱা 1 স্কোয়াৰ কৰিলে 1 হ'ব আৰু sin a স্কোয়াৰ কৰিলে sin স্কোয়াৰ হ'ব হয়নে এতিয়া 1/sin a মানে কিমান cosec a তাৰ ওপৰত হোল স্কোয়াৰ আছে cosec a হোল স্কোয়াৰ কি লিখিব পাৰোঁ cosec স্কোয়াৰ a লিখিব পাৰোঁ সেইকাৰণে মই কি লিখিলোঁ cosec স্কোয়াৰ লিখিলোঁ এইখিনি ঠিক তেনেকৈ এইটো কি লিখিব পাৰিম 1/cos স্কোয়াৰ মানে কি লিখিব পাৰিম sec স্কোয়াৰ লিখিব পাৰিম নে পাৰিমনে কেলে মই ইয়াত cosec আৰু secত কনভাৰ্ট কৰিলোঁ চোৱা কাৰণ মই এতিয়া ডাইৰেক্ট ফৰ্মুলা ছেকেণ্ড আৰু থাৰ্ডটো ইউজ কৰিব পাৰিম ডাইৰেক্ট ফৰ্মুলা প্ৰথমটো আছিলে sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ ইকুৱেল টু 1 সেইটো অলৰেডি ইউজ হ'লেই আৰু এটা আছিলে ন 1 + tan স্কোয়াৰ ইকুৱেল টু cot 1 + tan স্কোয়াৰ ইকুৱেল টু sec স্কোয়াৰ নেক্সট আছিলে 1 + cot স্কোয়াৰ ইকুৱেল টু কি আছিলে cosec স্কোয়াৰ a দেখিছানে 1 আৰু 4 যোগ কৰি দিয়া 5 হৈ গ'ল ঠিক আছে প্লাছ এতিয়া cosec স্কোয়াৰ জেগাত এইখিনি লিখিব পাৰিমনে cosec স্কোয়াৰ কাৰ সমান এইখিনি সমান 1 + cot স্কোয়াৰ মই কাৰ জেগাত লিখিছোঁ এইখিনি cosec স্কোয়াৰ জেগাত এইখিনি লিখিছোঁ ঠিক আছে কাচিন তোমালোকে নামাৰিবা প্লাছ sec স্কোয়াৰ জেগাত কি লিখিব পাৰিম 1 + tan স্কোয়াৰ হৈ গ'ল ওলাই গ'ল এতিয়া যোগ কৰি দিয়া কি আছে 5ৰ লগত 1 যোগ কৰিলে 6 তাৰ লগত 1 যোগ কৰিলে 7 হ'লনে প্লাছ তাৰপিছত tan স্কোয়াৰ মই কুৱেশ্যনটো মতে মিলাই লিখিছোঁ tan স্কোয়াৰ প্লাছ তাৰপিছত কি cot স্কোয়াৰ ওলালে এইটো আমাক প্ৰুফ কৰিব কৈছিলে ইকুৱেল টু কি হ'ব পক্ষ এইটো অলপ দীঘল আছিলে কিন্তু টান নহয় আমি প্ৰথম কি কৰিলোঁ আমি চালোঁ ডাইৰেক্ট ফৰ্মুলাত পইচিন না পোৱা তাৰপৰা কি কৰিলোঁ cosecটো sinলৈ কনভাৰ্ট কৰিলোঁ ঠিক তেনেকৈ secটো cosলৈ কনভাৰ্ট কৰিলোঁ তাৰপৰা a + b হোল স্কোয়াৰ ফৰ্মুলাত ভাঙি পেলাই দেখিলোঁ কটাকটি গ'ল তাৰপিছত ডাইৰেক্ট ফৰ্মুলা ইউজ হ'ল সেইমতে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি আমি আনচাৰটো পালোঁ এইটো নোট কৰি লোৱা ইয়াৰ পিছত মই 9 নম্বৰটো কৰিম এতিয়া 9 নম্বৰটো কি আছে চোৱা cosec a - sin a * cosec a - cos a ইকুৱেল টু 1/tan a + cot a এই কুৱেশ্যনটো কিতাপত কি লিখা আছে এইকেইটা পৃথকে হল কৰা মানে বাম পক্ষ আৰু সোঁ পক্ষ বেলেগে হল কৰা আমি এনেকুৱা ধৰণৰ অংক এটা কৰিছিলোঁ কোনটো কৰিছিলোঁ 5ৰ 4টোত আমি কি কৰিছিলোঁ বাম পক্ষখিনিক হল কৰি গৈ আছিলোঁ তাৰপৰা এটা ৰাখি পাইছিলোঁ হয়নে ঠিক তেনেকৈ সোঁ পক্ষখিনিক হল কৰি গৈ আছিলোঁ তাৰপৰা এটা ৰাখি পাইছিলোঁ আমি দেখিছিলোঁ যে এই ৰাশিকেইটা সমান এতেকে কি বাম পক্ষৰ লগত সোঁ পক্ষ সমান সেই কনচেপ্টটো ইয়াতো ইউজ কৰিব লাগিব ইয়াতো বাম পক্ষ মানে এইখিনি হয়নে বাম পক্ষখিনি মই হল কৰি যাব লাগিব হল কৰি এটা ৰাখি পাম ঠিক তেনেকৈ সোঁ পক্ষখিনি হল কৰি এটা বস্তু পাম বা ৰাখি পাম সেইকেইটা আমি দেখিম যে সমান মানে কি বাম পক্ষৰ লগত সোঁ পক্ষ সমান পৰীক্ষাত এই হিন্সটো দি নিদিয়ে বাম পক্ষৰ লগত বাম পক্ষ সোঁ পক্ষ পৃথকে হল কৰা বুলি তোমালোকক কৈ নিদিয়ে তোমালোকে কুৱেশ্যনটো দেখিলে নিজে গম পাব লাগিব এইটো ইয়াত এইখিনি বা এইখিনি ডাইৰেক্ট উলিয়াবলৈ অলপ দিগদাৰ হ'ব সেইকাৰণে কি কৰিব লাগিব আমি এইখিনি চিপাৰেটকৈ হল কৰিব লাগিব হল কৰি এটা বস্তু পাম ঠিক তেনেকৈ এইখিনি হল কৰি সেই একেটা বস্তুৱে পাম মানে কি দুটা সমান হ'ব তেন্তে ইয়াত বাম পক্ষও ল'ব লাগিব সোঁ পক্ষও ল'ব লাগিব বাম পক্ষ তোমালোকে প্ৰেক্টিছ কৰিলে নিজে কথাবোৰ মুখস্থ কৰিব ইয়াত অংকত মুখস্থ বুলি একো কথা নাই মনত পৰি যাব মনত থাকিব
হয়নে এতিয়া চোৱা এইটো কিবা ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি মই বামপক্ষটো লিখি ললো ডাইৰেক্ট ফৰ্মুলা মানে প্ৰথম sin স্কয়াৰ প্লাস cos স্কয়াৰ 1 না পোৱা 1 + tan স্কয়াৰ sec স্কয়াৰ না পোৱা 1 + cot স্কয়াৰ cosec স্কয়াৰ না পোৱা তেতিয়া কি চাব লাগে sin cos লৈ কনভাৰ্ট কৰিব লাগে হবনে sin cos লৈ cosec এটো কি লিখব পাৰিম 1/sin a মই এটা ডাইৰেক্ট লিখিছো তোমালোকৰ ফৰ্মুলাবোৰ মুখস্থ আছে বুলি ধৰি লৈছো এইটো sin a লিখিলো ক্লিয়াৰ দি হোল ব্ৰেকেট এইটো sec কি লিখিব পাম 1/cos a মাইনাস এইটো কি লিখিব cos a এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত লসাগু লম ইয়াত একত তলত sin a আছে ইয়াত sin a তলত কিমান আছে 1 আছে sin a আৰু 1 ৰ লসাগু কিমান হ'ব sin a হ'ব হয়না sin a আৰু 1 ৰ লসাগু মই কি কৈছিলো ত্ৰিকোণমিতিত যদি দুটা পৃথক বস্তু থাকে হিয়ৰৰ লসাগুটো কি হয় হিয়ৰৰ পূৰণফল ইয়াত sin a আৰু 1 এইকেইটা পৃথক বস্তু হয় না তেন্তে লসাগু কিমান হ'ব হিয়ৰৰ পূৰণফল sin a লগত 1 পূৰণ কৰিলে sin a হ'ব তাৰ পিছত কি কৰিম এনেকে অল্টাৰনেটকে পূৰণ কৰিম মানে এনেকে উল্টা উল্টাকে পূৰণ কৰিম 1 লগত 1 পূৰণ কৰিলে একে হ'ব মাইনাস sin a লগত sin a পূৰণ কৰিলে sin a হোল স্কয়াৰ হ'ব তাকে মই sin স্কয়াৰ লিখিব পাৰিম না পাৰিম হোল ব্ৰেকেট এটো একে কনসেপ্ট লগোৱা ইয়াত cos a তলৰ একেটা আছে cos a আৰু 1 লসাগু cos a 1 লগত 1 পূৰণ কৰিলে 1 মাইনাস cos a লগত cos a পূৰণ কৰিলে cos স্কয়াৰ a ক্লিয়াৰ এটা ডাইৰেক্ট ফৰ্মুলা কৈছে না প্ৰথম ফৰ্মুলাটো লিখি লোৱা তোমালোকে sin স্কয়াৰ a কিনাত দিগদাৰ পালে পৰীক্ষাত ফৰ্মুলাবোৰ লিখি লবা ইকুৱেল টু 1 হয়নে এতিয়া চোৱা মই যদি মই cos স্কয়াৰ a টো এফালে ৰাখো ইফালে যদি sin স্কয়াৰ পঠিয়াটো কি হৈ যাব 1 - sin স্কয়াৰ হ'বনে বা যদি মই sin স্কয়াৰ a ইফালে ৰাখো ইফালে যদি cos স্কয়াৰ পঠিয়াটো 1/cos স্কয়াৰ হ'বনে 1 - cos স্কয়াৰ হ'বনে হ'ব এটা চোৱা 1 - sin স্কয়াৰ 1 - sin স্কয়াৰ কি লিখিব পাৰিম 1 - sin স্কয়াৰ কা সমান cos স্কয়াৰ সমান তেনে মই ইয়াত কি লিখিব পাৰিম cos স্কয়াৰ ক্লিয়াৰ ডিভাইডেড বাই ইয়াত sin a এটো কি এটো পূৰণ হৈ আছে হয়নে এই দুটা বস্তু পূৰণ হৈ আছে 1 - cos স্কয়াৰ কি লিখিব পাৰিম sin স্কয়াৰ a ডিভাইডেড বাই cos a হয়নে এই দখলৈকে বুজি পালা ইয়াৰ অৰ্থটো কি cos স্কয়াৰ মানে কি cos a কেটা পূৰণ হৈছে দুটা পূৰণ হৈছে cos a পূৰণ cos a ডিভাইডেড বাই তলত কি আছে sin a এটাই আছে এতিয়া এটো লগত এটো হোল পূৰণ হৈছে পূৰণ sin স্কয়াৰ মানে কি sin a পূৰণ sin a ডিভাইডেড বাই ইয়াত কি আছে আকৌ cos a আছে হয়নে মই কি কইলো cos স্কয়াৰ কেনেকৈ লিখিলো cos a পূৰণ cos a কান কেলে লিখিলো 1 স্কয়াৰ মানে কি 1 পূৰণ 1 2 স্কয়াৰ মানে কি 2 পূৰণ 2 হয়নে না হেতু কনসেপ্ট ইউজ কৰিলো cos স্কয়াৰ মানে কি cos a পূৰণ cos a আৰু sin স্কয়াৰ মানে sin a পূৰণ sin a এতিয়া চোৱা sin a এটাৰ লগত sin a এটা কেনসেল গল cos a এটাৰ লগত cos a এটা কেনসেল গল পালো কি তেন্তে cos a sin a ইয়াত cos a থাকিলে ইয়াত sin a থাকিলে তেন্তে মই গুটে বামপক্ষখিনি হল কৰি কি পালোগৈ cos a sin a পালো এবাৰ কি কৰিম মই সোঁপক্ষ লম সোঁপক্ষটো হল কৰিম একেদৰে আৰু সোঁপক্ষটো হল কৰি আমি এইটোৱে পাম যদি এইটো পাম কি লিখি দিম বামপক্ষ ইকুৱেল সোঁপক্ষ আৰু অবিয়াসলি পামি বামপক্ষ ইকুৱেল সোঁপক্ষ লিখি দিম এবাৰ কি কৰিম এই দখৰ নোট কৰিবা এবাৰ লিখিম তোমালোকে তলে তলে লিখি গৈ থাকিবা এবাৰ লিখিম সোঁপক্ষ মানে ৰাইট হ্যান্ড সাইড 1/tan a প্লাস cot a মই অকমান স্পিড গৈছো এটো কিবা ডাইৰেক্ট ফৰ্মুলা পৰিছে নি না পৰা ডাইৰেক্ট ফৰ্মুলা নপৰিলে sin আৰু cos লৈ চেঞ্জ কৰিব লাগে কেনেকৈ কৰিম ওপৰত একটো থাকিবই তলত tan a কি লিখিব পাৰিম sin a বাই cos a ডাইৰেক্ট আমি শিকি আহিছো cot a কি লিখিব পাৰিম cos a বাই sin a হয়নে এতিয়া ওপৰত একটো থাকিবই থাকিব নে থাকে থাকিব তলতো চোৱা তলত ইয়াত আছে cos a ইয়াত আছে sin a হিয়তৰ যদি লসাগু লওঁ দুটা বেলেগ বস্তু এটো cos a এটো sin a হিয়তৰ লসাগু কি হ'ব হিয়তৰ পূৰণফলটো হ'ব cos a sin a হ'বনে হ'ব এতিয়া চোৱা sin a লগত sin a পূৰণ হ'ব sin a লগত sin a পূৰণ হ'লে sin স্কয়াৰ a হ'ব প্লাস cos a লগত cos a পূৰণ হ'লে cos স্কয়াৰ a হ'ব এতিয়া চোৱা ওপৰত একটো আছে এতিয়া তলত এই ৰাখিটো চোৱা sin স্কয়াৰ প্লাস cos স্কয়াৰ sin স্কয়াৰ প্লাস cos স্কয়াৰ মানে কিমান 1 এই গুটেখিনি জায়গাত sin স্কয়াৰ প্লাস cos স্কয়াৰ জায়গাত কিমান লিখিম 1 লিখিম ডিভাইডেড বাই cos a sin a এই দখলে বুজি পালানে পালানে দখলৈকে বুজি ইয়াৰ পিছত মই ইয়াত লিখিছো দেই এতিয়া চোৱা ইয়াৰ অৰ্থটো কি মই আগৰ ভিডিঅত কৈ থৈছিলো একক ওপৰৰ বস্তুটোক তল বস্তুত হৰণ কৰিছে ওপৰৰ একক কিহে হৰণ কৰিছে তল বস্তু মানে কি 1/cos a sin a কথাটো বুজি পাইছানে এই ওপৰৰ একটোক এই তলৰ গুটে বস্তুটো ওপৰৰ এটা বস্তু বুলি ধৰা তলটো এটা বস্তু বুলি ধৰা তেন্তে ওপৰৰ বস্তুটোক তলতে হৰণ কৰিছে তেন্তে 1 ডিভাইডেড হৰণ কি লিখিলো 1/cos a sin a লিখিলো এতিয়া চোৱা আমি যদি হৰণক পূৰণ কৰি দিও তেন্তে বস্তুটো কি হৈ যায় উল্টি যায় তেন্তে কি লিখিম cos a sin a টো ওপৰলৈ গুচি গল তলতে আহিব উল্টি গল হয়নে তাৰপা একৰ লগত এইখিনি পূৰণ কৰিলে আলটিমেট কি পালো একৰ লগত cos a sin a পূৰণ কৰিলে cos a sin a হ'ব আৰু সব বস্তু তলত একেটা থাকে সেই একটো নিলিখিলে হয় তেন্তে কি পালো আমি আলটিমেট cos a sin a পালো আৰু আগতেও সোঁপক্ষখিনি হল কৰি বামপক্ষখিনি হল কৰি কি পাইছিলো cos a sin a পাইছিলো মানে একে পালোগৈ নে একে পালোগৈ
বাওঁপক্ষ হল কৰিও এইখিনি পালোঁ সোঁপক্ষ হল কৰি একেটা বস্তু পালোঁ এটাকে লাষ্টত লিখি দিবা বাওঁপক্ষ ইজ ইকুৱেল টু সোঁপক্ষ মানে লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড এইটো প্ৰমাণ কৰা হৈ গ'ল এইটো লিখি লোৱা তাৰপৰা আমি এই 5 নম্বৰ কুৱেশ্যনটো লাষ্টৰ কুৱেশ্যনটো ডিছকাছ কৰিম এতিয়া নেক্সটটো চোৱা নেক্সটটো আমাৰ লাষ্টৰ কুৱেশ্যনটোত কি দি আছে 1 + tan স্কয়াৰ ডিভাইডেড বাই 1 + cot স্কয়াৰ ইজ ইকুৱেল টু 1 - tan স্কয়াৰ ডিভাইডেড বাই 1 + cot 1 - tan ডিভাইডেড বাই 1 + cot হোল স্কয়াৰ ইজ ইকুৱেল টু tan স্কয়াৰ ইয়াত তিনিটা পক্ষ দিয়া আছে সেইটো দেখি তোমালোকে ভয় কৰিব নালাগে একো কথা নাই একদম সহজ এইখিনিক মই সিপাৰেটকৈ হল কৰিব লাগিব হল কৰি কি পাবগৈ লাগিব tan স্কয়াৰ পাব লাগিব ঠিক তেনেকৈ এইখিনিক সিপাৰেটকৈ হল কৰি tan স্কয়াৰ পাব লাগিব মানে আল্টিমেট আগতো যেনেকৈ বাওঁপক্ষ ইজুকেল লৈছিলোঁ এবাৰ সোঁপক্ষ লৈছিলোঁ এবাৰ মানে সেইটোৱে কৰিব লাগিব এবাৰ যদি বাওঁপক্ষ লওঁ আমি এইটো পামগৈ ঠিক তেনেকৈ মই সোঁপক্ষ ল'লে এইটো পামগৈ তাৰপৰা লাষ্টত লিখি দিলেই হ'ব আমি ইয়াতো বাওঁপক্ষ সোঁপক্ষ এক্সট্ৰাকৈ ল'ব লাগিব মানে মই যদি প্ৰথমখিনি লওঁ এইখিনি লৈ হল কৰি এইটোৱে পাম আৰু এইখিনি হল কৰি সেইটোৱে পাম কথাটো বুজি পাইছানে একেই বাওঁপক্ষ কি দিয়া আছে 1/tan স্কয়াৰ a ডিভাইডেড বাই 1 + cot স্কয়াৰ a আমি ডাইৰেক্ট ফৰ্মুলা কেইটামান জানো নহয় ডাইৰেক্ট ফৰ্মুলা কি জানো এটা আছিলে sin স্কয়াৰ a + cos স্কয়াৰ ইজ ইকুৱেল টু 1 জানো সেকেন্ডটো জানো 1 + tan স্কয়াৰ a ইজ ইকুৱেল টু sec স্কয়াৰ a থাৰ্ডটো কি জানো 1 + cot স্কয়াৰ a ইজ ইকুৱেল টু cosec স্কয়াৰ হয় না ফৰ্মুলাত পইছে না ডাইৰেক্ট পইছে মই কৈছিলো হয় ডাইৰেক্ট যদি ডাইৰেক্ট ফৰ্মুলাত পৰে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি দিবা একো নকৰিবা আৰু 1 + tan স্কয়াৰ কি লিখিম sec স্কয়াৰ ঠিক তেনেকৈ 1 + cot স্কয়াৰ কি লিখিম cosec স্কয়াৰ এটা ডাইৰেক্ট ফৰ্মুলাত পেলাই দিলোঁ এতিয়া তাৰপিছত কি কৰিব লাগিব sin আৰু cos লৈ চেঞ্জ কৰিব লাগিব sin আৰু cos লৈ কেনেকৈ চেঞ্জ কৰিবা sec a মানে কি 1/cos a তাৰ স্কয়াৰ আছে কাৰণে মই হোল স্কয়াৰ দি দিলোঁ হয়নে হয় ডিভাইডেড বাই cosec a মানে কি sin উল্টা 1/sin a তাৰ স্কয়াৰ আছে মানে মই হোল স্কয়াৰ দি দিলোঁ কথাটো বুজি পালানে পালা তাৰপৰা মই কি কৰিম চোৱা 1 ক স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব আৰু cos a হোল স্কয়াৰ কৰিলে কিমান হ'ব cos স্কয়াৰ a হ'ব এইখিনিতো তোমালোকে জানিবই লাগে এতিয়া গোটেই পাঠটো শেষ হ'ল আৰু প্ৰায় একক স্কয়াৰ কৰিলে একে হ'ব ইয়াক sin স্কয়াৰ কৰিলে sin স্কয়াৰ a ইয়াৰ অৰ্থটো কি ওপৰৰ এই বস্তুটোক তলৰ এই বস্তুটোৱে হৰণ কৰিছে হয়নে এইবোৰ ৰাউণ্ড তোমালোকে নকৰিবা মই বুজাবলৈ কৈছোঁ জাষ্ট হৰণ 1/sin স্কয়াৰ a এতিয়া এইটো কি কৰিব পাৰা 1/cos স্কয়াৰ হৰণক পূৰণ কৰি দিয়া এইটো উল্টি যাব sin স্কয়াৰ a কি হৈ যাব 1 হৈ যাব হৰ লগত হৰ পূৰণ হ'ব লবৰ লগত লব পূৰণ হ'ব মানে একৰ লগত sin স্কয়াৰ পূৰণ কৰিলে ওপৰটোৰ লগত ওপৰটো পূৰণ কৰিলে sin স্কয়াৰ হ'ব তলত কি হ'ব cos স্কয়াৰ এইটোকে তুমি কেনে লিখিব পাৰিবা এইটো cos স্কয়াৰ দি এইটোকে কেনে লিখিব পাৰিবা sin a cos a হোল স্কয়াৰ লিখিব পাৰিবানে sin a cos a মানে কি sin a cos a মানে আমি জানো tan a তাৰ লগত স্কয়াৰ আছে কি হৈ যাব tan স্কয়াৰ পালাগৈ নে পালোগৈ আমি পাব লাগিছিলে tan স্কয়াৰ হেতুৱে পালো কথাটো বুজি পালানে তেন্তে আমি পাই গলো এটো ঠিক তেনেকৈ এবাৰ কি লম সোঁপক্ষ লম এইডোখৰলৈকে লিখি লোৱা তাৰপৰা কি লম সোঁপক্ষ এইখিনি ফৰ্মুলা সোঁপক্ষ কি আছে 1 - tan a ডিভাইডেড বাই 1 - cot a আছে প্ৰথম ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি এইটো ডাইৰেক্ট ফৰ্মুলা নাপাওঁ আকৌ ডাইৰেক্ট ফৰ্মুলা পঢ়িবলৈ কি আছিলে 1 + tan স্কয়াৰ আছিলে এইটো ডাইৰেক্ট ফৰ্মুলা নাপাওঁ তেন্তে চেঞ্জ কৰিম ক'লে চেঞ্জ কৰিম sin আৰু cos লৈ 1 - tan ৰ জেগাত কি লিখিম sin a cos a ডিভাইডেড বাই 1 - cot ৰ জেগাত কি লিখিম 1 - cos a sin a লিখিম তাৰ ওপৰত হোল স্কয়াৰ আছে ক্লিয়াৰ তাৰপিছত কি লিখিম চোৱা ওপৰটোত একৰ তলত একেটা আছে 1 আৰু cos a লগাগো cos a আৰু একৰ লগত cos a পূৰণ কৰিলে হ'ব cos a হ'ব ওপৰটোত একৰ লগত sin a পূৰণ কৰিলে sin a হ'ব মাইনাছ ডান মাইনাছে থাকিব ডিভাইডেড বাই তলত একৰ তলত একেটা আছে এক আৰু sin a লগাগো ল'লে sin a হ'ব আৰু একৰ লগত sin a পূৰণ কৰিলে sin a মাইনাছ একৰ লগত cos a পূৰণ কৰিলে হ'ব cos a তাৰ ওপৰত হোল স্কয়াৰ আছে এইটো হোল স্কয়াৰ হয়নে এতিয়া চোৱা এইখিনি মই ৰাফ কৰিছোঁ নোট কৰিবা তোমালোকে এতিয়া চোৱা আমি এনেকুৱা ইয়াৰ অৰ্থটো কি জানো এই ওপৰৰ এইখিনিক এটা বস্তু বুলি ধৰা তলখিনিক এটা বস্তু বুলি ধৰা তেন্তে ওপৰখিনিক তলখিনিয়ে হৰণ কৰিছে মানে কি লিখিব পাৰোঁ cos a - sin a ডিভাইডেড বাই cos a হৰণ কোনখিনি হৰণ কৰিছে তলখিনি sin a - cos a ইনটু কি হ'ব sin a হ'ব হয়নে তাৰ ওপৰত হোল স্কয়াৰ আছে এইডোখৰলৈ বুজি পালানে পালা এতিয়া চোৱা মই কৈছিলোঁ কি
হৰণক পূৰণ কৰিলে বস্তুখিনি উল্টি যায় 1 মাইনাছ চাইন এ বাই কছ এ এইটোতো চেম থাকিব এইটো একো চেঞ্জ নহয় এইটো হৰণক পূৰণ কৰি দিলোঁ বস্তুখিনি উল্টি যাব চাইন এ মাইনাছ কছ এ ডিভাইডেড বাই চাইন এ আছে এইখিনি উল্টি গ'লে চাইন এটো ওপৰলৈ যাবগৈ চাইন এ বাই চাইন এ মাইনাছ কছ এ হ'বনে হ'ব হোল স্কোৱাৰ ক্লিয়াৰ এতিয়া কিবা কটাকটি যাব নি কটাকটি যাব কেতিয়া যাব চোৱা যদিহে এইখিনি এইটোৰ লগত এইটো কটাকটি নাযায় এইখিনি চোৱা ইয়াত আছে কছ এ ইয়াতো আছে কছ এ ইয়াত আছে চাইন এ ইয়াতো আছে চাইন এ কিন্তু ইয়াত কছ এ আগত কি চিন আছে প্লাছ ইয়াত আছে কছ এ আগত মাইনাছ ইয়াত চাইন এ আগত মাইনাছ আছে ইয়াত চাইন এ আগত প্লাছ আছে মানে পাৰ্থক্যটো কি পাল দেখিলা বাৰু পাৰ্থক্যটো সিহঁতৰ চিনৰ পাৰ্থক্য আছে যদি চিনকেইডাল যদি মই কোনোবা এটা বাৰ যদি চিন এডাল মাইনাছডাল কমন হিচাপে লওঁ তেতিয়া বস্তুকেইটা একেই হৈ যাব কথাটো বুজি পাইছানে বস্তুকেইটা একে হৈ যাব মই যদি ইয়াৰ পৰা প্ৰথমটো পাই যদি মাইনাছডাল কমন হিচাপে লোৱা এই ওপৰখিনিৰ পৰা তেন্তে চাইন এ আগত কি চিন আহি যাব চাইন এ আগত কি চিন আহি যাব প্লাছ আহি যাব চাইন এ আগত বেকেদি মই কি লিখিম প্লাছ লিখিম হয়নে আৰু কছ এ আগত কি চিন আহি যাব মাইনাছ আহি যাব কথাটো বুজি পালা না মই কি কৰিলোঁ ডিভাইডেড বাই কছ এ থাকিব আৰু এডালক মই ডাঙৰ বেকেট হিচাপে দি লৈছোঁ কি কৰিলোঁ মই এই ৰাশিটোৰ পৰা মাইনাছডাল কমন ল'লোঁ মাইনাছডাল কমন ল'লে এইডাল প্লাছ হৈ যাব তেতিয়াহে মাইনাছে প্লাছে মাইনাছ চাইনে হ'ব আৰু মাইনাছে প্লাছ কছে হ'ব কথাটো বুজি পালানে আৰু বাকী একো নকৰিবা আৰু বাকী চাইনে আৰু এইটোক কি কৰিম চাইনে এইটোক একো নকৰিবা মাইনাছ কছে যিহেতু দুটা টাৰ্ম আছে বেকেটটো দি দিব পাৰা আৰু ওপৰত হোল স্কোৱাৰ আছে কথাটো বুজি পালা এতিয়া এই দুটা একে হৈ গ'ল চোৱা মই যেতিয়া মাইনাছডাল কমন ল'লোঁ এইকেইটা একে গ'ল এইটো কেঞ্চেল কি পালা মাইনাছ পালোঁ মাইনাছডাল আছে ওপৰত আছে চাইনে আছে তলত আছে কছে আছে তাৰ ওপৰত কি আছে হোল স্কোৱাৰ আছে নাই আছে ইয়াৰ পিছত মই ইয়াত লিখিছোঁ দেই আমি লাষ্টত পালোঁগৈ তেন্তে কি পালোঁগৈ মাইনাছ চাইন এ বাই কছ এ আৰু আমি কি জানো মাইনাছডাল থাকক দিয়া চাইন এ বাই কছ এ মানে কি জানো টেন এ লিখি দিলোঁ তাৰ ওপৰত হোল স্কোৱাৰ তোমালোকে জানানে -1 যেনিবা তাক স্কোৱাৰ কৰিলে হোল স্কোৱাৰ কি হৈ যায় -1 পূৰণ -1 হয়নে মাইনাছে কিমান হৈ যায় প্লাছ হৈ যায় মানে মাইনাছ থাকিলে তাক যদি স্কোৱাৰ কৰি দিওঁ সেইটো কি হৈ যায় প্লাছ হৈ যায় তেন্তে মই মাইনাছ চিনডালক যদি স্কোৱাৰ কৰি দিওঁ তেন্তে ই কি হৈ যাব প্লাছ হৈ যাব আৰু 10 এ স্কোৱাৰ কৰিলে জানাই 10 স্কোৱাৰ কি হৈ যাব এ হৈ যাব তেন্তে মই কিমান পালোঁগৈ তেন্তে মই গোটেই ৰাশিখিনি মান কিমান পালোঁগৈ 10 স্কোৱাৰ এ পালোঁগৈ হয়নে আমি বাওঁপক্ষখিনি সৰল কৰি কিমান পাইছিলোঁ এইখিনি সৰল কৰি কিমান পাইছিলোঁ 10 স্কোৱাৰ এ পাইছিলোঁ আৰু সোঁপক্ষখিনিক এতিয়া সৰল কৰি কি পালোঁগৈ 10 স্কোৱাৰ এ পালোঁ এতেকে কি লিখি দিবা এতেকে বাওঁপক্ষ ইজগল সোঁপক্ষ লিখাতকৈ তুমি যিটো দিয়া আছিলে এটোকে লিখি দিবা এতেকে 1 + 10 স্কোৱাৰ এ ডিভাইডেড বাই 1 + cot স্কোৱাৰ এ সেইখিনি কাৰ লগত সমান হ'ল 1 - 10 এ ডিভাইডেড বাই 1 - cot এ হোল স্কোৱাৰ আৰু এইখিনি কাৰ লগত সমান হ'ল 10 স্কোৱাৰ লগত হয়নে গোটেই ৰাশিখিনি লিখি দিলোঁ মানে মই বাওঁপক্ষখিনি সৰল কৰিও এইটো পালোঁ সোঁপক্ষখিনি সৰল কৰিও এইখিনিকে পালোঁ মানে আল্টিমেট কি গোটেইকেইটা এই 10 স্কোৱাৰৰ লগত সমান তেন্তে এই কুৱেশ্যনটো শেষ হ'ল এই কুৱেশ্যনটোৰ লগে লগে আমাৰ অনুশীলনী 5 নম্বৰ কুৱেশ্যনৰ আটাইকেইটা কুৱেশ্যন সমাধান কৰিলোঁ আমাৰ আৰু এটা কুৱেশ্যনে থাকিলে অনুশীলনটোৰ 8.4 অনুশীলনটো 6 নম্বৰ কুৱেশ্যনকেইটা থাকিলে সেইকেইটা আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত মই ইমানটোতে এৰিছোঁ ধন্যবাদ